আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। হেল্ল' বন্ধুরা, আজি মই আপোনালোকক জনাব খুজিছোঁ হোৱাটছএপত এটা নতুনকৈ আপডেট আহিছে। কোনো বন্ধুসকলে যদি হোৱাটছএপ নতুনকৈ আপডেট দিছে তেনেহ'লে আপোনালোকে চাব পাৰিছে যে হোৱাটছএপত কি আহিছে, মেটা AI আহিছে। এই মেটা AI তাৰ মানে কি? এই মেটা AI তাৰ মানে হৈছে ইণ্টেলিজেণ্ট আৰ্টিফিচিয়েল, অৰ্থাৎ কম্পিউটাৰৰ জৰিয়তে মানুহৰ দিমাগৰ কাম লোৱা। সেয়েহে এই নতুনকৈ এইটো বনাইছে। এই মেটা AI কি কৰিব পাৰে? গুগলৰ নিচিনা, ক্ৰমৰ নিচিনা কাম কৰিব পাৰে। কিন্তু কি মই জনামতে এই মেটা AI অসমীয়া ভাষা কিবা বেংগালী ভাষা বুজি নাপায়। মই তাক এইটো ট্ৰাই কৰিছোঁ যে মই ভাত খাইছোঁ, তাৰপিছত তাৰ পৰা ৰিপ্লাই আহিছে যে মই বেংগালী ভাষা বুজি নাপাওঁ, ইংলিছেৰে আহিছে। তো আপোনালোকে মোৰ স্ক্ৰীনত চাব পাৰে। কিন্তু কি মেটা AI কম্পিউটাৰৰ নিচিনা কাম কৰিব পাৰে, মানুহৰ দিমাগৰ নিচিনা কাম কৰিব পাৰে। মানুহে যিটো তাৰমানে ভাবে সেইটো কি কৰিব পাৰে, এই মেটা AI কাম কৰি দেখুৱাব পাৰে। কিন্তু কি এই মেটা AI এইটো কৰি দেখুৱাব যে বেংগালী ভাষা কিবা অসমীয়া ভাষা কি কৰিব, এইটো প্ৰচেছ কৰি পিছত ওলাব। কিন্তু কি বৰ্তমান যিটো চলি আছে সেইটো হৈছে ইংলিছেৰে। যদি মই ইংলিছেৰে টাইপ কৰি তাত চেণ্ড কৰোঁ তেনেহ'লে তৎক্ষণাত কি কৰিব পাৰে, তৎক্ষণাত সিহঁতে তাৰ উত্তৰ দি দিব পাৰে। কিন্তু কি এই মেটা AI কাৰোবাক অসুবিধা নকৰে, কাৰো মোবাইলত কোনো ধৰণৰ অসুবিধা নকৰে। যদি কোনো বন্ধুসকলে কিবা কোনো মানুহে যদি তাত SMS কৰি চেণ্ড কৰে তেনেহ'লে মেটা AI কি কৰিব, মেটা AI তৎক্ষণাত মানুহক উত্তৰ দি দিব। ধন্যবাদ।